Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগত জনাইছো। আমি আজি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল এটা চলকযুক্ত একঘাতৰ সমীকৰণ। ঠিক আছে, ইয়াৰে অনুশীলনী 2.1 ৰ কোৱেশ্চন নম্বৰ 1 টো আমি এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে বলা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো। ইয়াৰে চেপ্টাৰ নম্বৰ 1 ৰ ভিডিঅ' অলৰেডি আপলোড কৰা হৈছে। যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব, তাতে গৈ পেলে চাই ল'ব পাৰিবা। ঠিক আছে, এতিয়া চোৱা Question number 1 দিছে যে তলত দিয়া সমীকৰণবোৰৰ সমাধান কৰা। ঠিক আছে, সমাধান কৰিব দিছে মিন্স কি x ৰ মান উলিয়াব দিছে। বুজি পাইছেনে? ইয়াতে x y যিবিলাক থাকিব হিয়তৰ মানবিলাক আমি উলিয়াব লাগিব। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা ইয়াতে question number 1 দিছে 4x + 5 = 21 হল। এতিয়া চোৱা এনেকুৱা কুৱেশ্যনবিলাক যেতিয়া দিয়া থাকিব তেতিয়া তোমালোকৰ কামটো কি হ'ব জানানে? ইয়াতে যিবিলাক x বা y থাকিব হিহতক মানে কি কৰিব লাগে, আমি বাও সাইডে ৰাখিব লাগে। আৰু বাকি তাৰ লগত যিবিলাক সংখ্যা যোগ বা বিয়োগ কৰা থাকিব বা হৰণ কৰা থাকিব বা পূৰণ কৰা থাকিব হিহতক আমি কি কৰিব লাগে, সোঁ সাইডে লৈ যাব লাগে। ঠিক আছে, এতিয়া চোৱা ইয়াতে 4x আছে। ঠিক আছে, তাৰ লগত কিমান হৈ আছে, 5 এটা যোগ হৈ আছে। তো আমি কি কৰিম জানানে, এই যোগ 5 যে আছে তাক আমি সমান্তৰাল ইফালে লৈ যাম। বুজি পাইছানে? এতিয়া চোৱা সমান্তৰাল ইফালে যেতিয়া যোগবিলাক লৈ যোৱা তেতিয়া হিহত কি হৈ যায়, বিয়োগ হৈ যায়। যদি বিয়োগৰ সংখ্যা এটা সোঁ সাইডে লৈ যোৱা হি কি হৈ যায়, যোগ হৈ যায়। আৰু যদি পূৰণৰ সংখ্যাটো সমান্তৰাল ইফালে লৈ যোৱা হি হ'ব হৰণ। আৰু যদি হৰণ হৈ থাকে তাক সমান্তৰাল ইফালে লৈ যোৱা তেতিয়া হি হৈ কি হৈ যাব, পূৰণ হৈ যাব। ঠিক আছে, এইকেইটা কথা মনত ৰাখিবা। যোগ হৈ থাকিলে বিয়োগ হ'ব, বিয়োগ হৈ থাকিলে যোগ হ'ব, পূৰণ হৈ থাকিলে কি হ'ব, হৰণ। আৰু হৰণ হৈ থাকে যদি তেতিয়া হি হৈ যাব পূৰণ। ঠিক আছে, এইকেইটা কথা মনত ৰাখিবা। এতিয়া প্লাস হৈ আছে, প্লাস হৈ থাকিলে কি হৈ যায়, মাইনাস হৈ যায়। গতিকে 21 ৰ পৰা 5 টো মাইনাস কৰি দিয়া হল। 4x = 25 - 5 = কিমান হ'ব, 16 হল। এটা x ৰ লগত 4 টো কি হৈ আছে, পূৰণ হৈ আছে। তাক যদি সমান্তৰাল ইফালে লৈ যোৱা তেতিয়াহলে হি কি হৈ যাব, হৰণ হৈ যাব হল। তে 16 / কিমান হ'ব, 4 হল। 4 এ 16 কাটি দিয়া কেইবাৰ যাব, 4 বাৰ যাব হল। 4 × 4 = 16। এনে x ৰ মান কিমান পাই গলা, 4। বুজি পালানে? গতিকে এনসাৰটো কিমান হ'ব আমাৰ, 4 হল। নেক্সট পঢ়া। নেক্সট কোৱেশ্চন নম্বৰ 2 টো তোমালোকৰ দিছে 17y - 3 = 48 হল। এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম। একে প্ৰসেস 17y টো আছে এজ ইট ইজ পাতিবা = 48 পাতিবা হল। 3 টো ইয়াৰ লগত কি হৈ আছিল, বিয়োগ হৈ আছিল হল। গতিকে বিয়োগ হৈ থকাটো আমি কি কৰিম, সমান্তৰাল ইফালে লৈ যাম। তেতিয়া হি কি হৈ যাব, যোগ হৈ যাব। ঠিক আছে, গতিকে যোগ কিমান হ'ব, 3 হ'ব হল। 17y এজ ইট ইজ পাতা। এতিয়া 48 ৰ পৰা লগত 3 যোগ কৰিলে কিমান হ'ব, 8 × 3 = 11 মানে 51 হল। 51 পালা। নেক্সট এতিয়া তুমি 17 টো y লগত কি হৈ আছে, হৰণ হৈ আছে, সৰি পূৰণ হৈ আছে হয়নে? তাক যেতিয়া সমান্তৰাল ইফালে লৈ যাবা তেতিয়া হি কি হৈ যাব, হৰণ হৈ যাব। সোঁ সাইডে আমাৰ কিমান আছে, 51 আছে। এতিয়া 51 ৰ লগত কি হ'বগৈ, হৰণ হ'বগৈ হল। এতিয়া 17 ইয়াক কেইবাৰ যাব, 3 বাৰ যাব হয়নে? 17 3 × 51। গতিকে y মানটো কিমান হৈ গ'ল, 3। বুজি পালা? গতিকে এনসাৰটো কিমান হ'ব, 3 হল। নেক্সট চোৱা কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3 তোমালোকৰ দিছে -8 + 2x = -4 হল। এতিয়া চোৱা ইয়াতে 2x আৰু এইটো ইয়াৰ লগত কি হৈ আছে, মাইনাস হৈ আছে হল। আমি কি কৰিম, মাইনাস বিলাক সোঁ সাইডে লৈ যাম। 2x ৰ আগত প্লাস চিন আছে, গতিকে আমি একো নিলিখো হল। -4 আছে, -4 পাতা। তে 8 টো তোমাৰ কি হৈ আছে, মাইনাস হৈ আছে হল। বাও সাইডে মাইনাস হৈ আছে। তাক যেতিয়া সোঁ সাইডে লৈ যাবা তেতিয়া 8 টো কি হৈ যাব, প্লাস হৈ যাব হল। এতিয়া চোৱা 4 টকা তোমাৰ ধাৰ, 8 টকা তোমাৰ জমা। গতিকে তোমাৰ হাতত থাকিব কিমান, 4 টকা জমা। 2 × x। গতিকে 2 টো ইফালে লৈ গ'লে কি হৈ যাব, হি হৰণ হৈ যাব। পূৰণ হৈ আছে ন, সমান্তৰাল ইফালে লৈ গ'লে হৈ যাব হৰণ। গতিকে সেইটো কাটি দিয়া, 2 ৰে 4 কেইবাৰ যাব, দুবাৰ যাব। গতিকে x = 2। বুজি পালা? মানে x ৰ মানটো কিমান পালা, 2। আমাৰ এনসাৰটো হৈ যাব 2। বুজি পালা? নেক্সট কোৱেশ্চন নম্বৰ 4 টো চাই লোৱা। ইয়াতে তোমালোকৰ দিছে
6x divided by 7 is equal to 42 হল এতিয়া তো আমি কেনেকৈ কৰিম চাই লোৱা এতিয়া চোৱা ইয়াতে আমি পাতি লৈছো 6x divided by 7 is equal to 42 তে 6x ৰ লগত 7 টো কি হৈ আছে হৰণ হৈ আছে তাক যদি সমাজনৰ ইফালে লৈ যোৱা তেতিয়া কি কি হৈ যাব পূৰণ হৈ যাব মানে 42 ইনটু কিমান হ'ব 7 হল নেক্সট এতিয়া চোৱা x ৰ লগত 6 টো কি হৈ আছে পূৰণ হৈ আছে তাক যেতিয়া সমাজনৰ ইফালে লৈ যাবা তেতিয়া ইয়াৰ লগত কি হৈ যাব হৰণ হৈ যাব মানে 42 into 7 divided by 6 হল এতিয়া চোৱা এটা কিবা কটাকটি যায় না চাম আমি 6 ৰে 42 ক যাব না 6 7 গুণ 42 গতিকে কিমান হ'ব x is equal to 7 গুণ 49 49 বুজি পালা না গতিকে আনসাৰটো কিমান পালা গৈ তুমি 49 হল নেক্সট 5 নম্বৰটো চোৱা ইয়াতে তোমালোকৰ দিছে 6y divided by 11 is equal to 54 divided by 99 হল তেটো চোৱা 6y divided by 11 is equal to 54 divided by 99 এটা এটো আমি কি কম জানা নেকি বৰ্জ্য পূৰণ কৰিম বৰ্জ্য পূৰণ কৰিব জানা 6y এটো পূৰণ মানে ওপৰৰ সংখ্যাটোৱে তলৰটোৰ লগত পূৰণ হ'ব এটা ওপৰটোৱে তলৰটোৰ লগত পূৰণ হ'ব হল গতিকে 6y ইনটু কি হ'ব 99 is equal to 54 into 11 হৈ যাব হল এটা চোৱা 6y লগত 99 টো কি হৈ আছে পূৰণ হৈ আছে তাক যেতিয়া সমাজনৰ ইফালে লৈ যাবা কি হৈ যাব হৰণ হৈ যাব সোঁ সাইডে যিমান সংখ্যা থাকে তাৰ লগত হৰণ হৈ যাব হল তো কটাকটি যাব 11 99 কেবা যাব 9 বাৰ যাব হল এটা চোৱা এতিয়া ইয়াতে যদি আকৌ চাও আমি 9 ৰে 54 কেবা যাব 6 বাৰ যাব 9 6 গুণ 0 হল গতিকে কিমান পালো আমি 6y is equal to 6 পালো হল এটা 6 to y লগত কি হৈ আছে পূৰণ হৈ আছে তাক যদি সমাজনৰ ইফালে লৈ যোৱা কি হৈ যাব হৰণ হৈ যাব হয়নে গতিকে 6 ডিভাইডেড বাই কিমান হ'ব 6 হল এটা 6 6 কাটা গল থাকিলে কিমান 1 বুজি পালা মানে y is equal to কিমান পালা 1 গতিকে আমাৰ আনসাৰটো কিমান আহিলে 1 হল বুজি পাইছা নেক্সট চোৱা নেক্সট 6 নম্বৰটো চাই লোৱা এটা তোমালোকৰ দিছে 3y is equal to 180 plus 6x হল এটা এনেকুৱা যেতিয়া সংখ্যাবিলাক থাকিব তেতিয়া তোমালোকে কি কৰিবা জানানে x ৰ সংখ্যাবিলাক একলগ কৰিবা এটা চোৱা এটা x ৰ সংখ্যা আনে তাক কি কৰিবা ইয়াৰ লগত লৈ আহিবা হল ই সোঁ সাইডে বাও সাইডে আছে তাক ই সোঁ সাইডে আছে তাক বাও সাইডে লৈ আহিলে কি হৈ যাব মাইনাস হৈ যাব -6x is equal to 180 হল এটা চোৱা 3x minus 6x is equal to কিমান হ'ব তোমাৰ 3 টকা জমা আছে আৰু 6 টকা ধাৰ আছে গতিকে তোমাৰ হাতত ধাৰ থাকিব কিমান 3 টকা minus 3x হল is equal to 180 তে 3 টো চোৱা x ৰ লগত কি হৈ আছে পূৰণ হৈ আছে তাক যদি সমাজনৰ ইফালে লৈ যোৱা কি হৈ যাব হৰণ হৈ যাব গতিকে -x is equal to 180 divided by 3 হল এটা 3 ইয়াক কাটি দিয়া 3 6 গুণ 18 শূন্য হল শূন্য থকা কাৰণে শূন্য বহি গল গতিকে x is equal to কিমান পালা মাইনাস তো আমি ইফালে পাতি দিও -60 6 3 গুণ 18 বুজি পালা গতিকে আনসাৰটো কিমান পালা 60 হল